আমি উপস্থিত আছোঁ যোৰহাট জিলাৰ টিয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত এজাৰগুৰিত বানে এই অঞ্চলটো একেবাৰে মোহাৰি পেলাইছে। তাৰ উদাহৰণ এই মুহূৰ্তত আমি দেখাবলৈ ওলাইছোঁ। এটা জাজি, মোৰ এইফালে থকা এইখন হৈছে জাজি নদী। বৰ্তমানো এই জাজি নদীখন ফেনে ফুটুকাৰে উফন্দি আছে, আপোনালোকে সেয়া প্ৰত্যক্ষ কৰিছে। আৰু মোৰ এইফালে আছে এটা ৰিংবান্ধ আছিল, কিন্তু সেই ৰিংবান্ধটো এতিয়া নাই। আপোনালোকে যদি এই খাৱৈৰ নিচিনা এই পানী ভৰ্তি হৈ থকা এইটো যদি মন কৰিছে, তেনেহ'লে এইটোৱে আছিল এটা সময়ত এটা ৰিংবান্ধ। আজিৰ পৰা কিছুদিন পূৰ্বলৈকে, 2-3 দিন পূৰ্বলৈকে, কিন্তু জাজি নদীৰ যি কোবাল সোঁতে এই ৰিংবান্ধটো একেবাৰে উটুৱাই নি এতিয়া ইয়াত খাৱৈ সদৃশ পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। মই সেই দৃশ্যটো এবাৰ আপোনালোকক ভালদৰে দেখুৱাই ল'ব বিচাৰিছোঁ। আৰু তাৰ ঠিক কাষতে আপোনালোকে মন কৰিব, এইসমূহ হৈছে খেতিপথাৰ। কিন্তু এই খেতিপথাৰসমূহ এই মুহূৰ্তত বানৰ কবলত পৰি থকা দেখিবলৈ পোৱা গৈছে। সকলো খেতি এই মুহূৰ্তত নষ্ট হৈ পৰিছে, আৰু যাৰ বাবে এতিয়া এই নৈপৰীয়া চহা কৃষক ৰাইজে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি কেইবাগৰাকীও কৃষক বা কেইবাগৰাকীও স্থানীয় ব্যক্তি আমাৰ সৈতে উপস্থিত আছে। তেওঁলোকে সমগ্ৰ বিষয় সন্দৰ্ভত কি কয় আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে মই কৈ দিব বিচাৰিছোঁ যে এই ঠাইটুকুৰা বৰ্তমান মৰিয়নি সমষ্টিত পৰে। মৰিয়নি সমষ্টিৰ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই অঞ্চলটোক এলাগী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে, কাৰণ তেওঁলোকে বাৰম্বাৰ এই ৰিংবান্ধটো মেৰামতি কৰিবৰ বাবে, এই ৰিংবান্ধটো যাতে নদীৰ পানীৰ সোঁতে উটুৱাই নিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বাৰম্বাৰ অনুৰোধ জনাইছিল। কিন্তু এই স্থানীয় ৰাইজৰ যি অনুৰোধ, সেই অনুৰোধকো বিধায়কগৰাকীয়ে উপেক্ষা কৰি আজি পৰ্যন্ত এই ৰিংবান্ধটোৰ মেৰামতি নকৰিলে, যাৰ বাবে নদীৰ এজাক কোবাল সোঁতে এই ৰিংবান্ধটো এই মুহূৰ্তত উটুৱাই লৈ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে এই স্থানীয় জনসাধাৰণৰ। ঘৰৰ ভিতৰত একঁকালৰ ওপৰলৈকে পানী, খাবলৈ এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত এতিয়া নৈপৰীয়া এইসকল জনতাই হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘৰত পশুধন আছে, ঘৰত শিশু আছে, কিন্তু সেই পশুধন বা শিশুৰ বাবে প্ৰশাসনেও তেওঁলোকক পশুখাদ্য বা শিশু খাদ্য এই মুহূৰ্তলৈকে যোগান ধৰা নাই। বান সাহায্যৰ নামত মাত্ৰ 5 কেজি চাউল, 1 কেজি দাইল আৰু এটা পানী বটল দিয়ে দায়িত্ব সামৰা পৰিলক্ষিত হৈছে। এনেকৈ এই মুহূৰ্তত অভিযোগ উত্থাপিত হৈছে। কেইবাগৰাকীও স্থানীয় ব্যক্তি আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিবৰ বাবে চেষ্টা কৰিম। আৰু পানীটো পানী, বাকী ফচল চচল চব শেষ হ'ল। বাৰম্বাৰ আমাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক যোৱা বছৰৰ পৰা কোৱা আছিলে, কিন্তু তেওঁ কাণমন নকৰাৰ কাৰণে ৰাইজৰ আজি এনেকুৱা অৱস্থা হৈছে। কিন্তু এতিয়াও দিছোঁ বুলি কৈছে ৰাস্তাটো দিয়ালৈকে যদি তেওঁ এইটো যিটো আমাৰ কাউন্সিলে নামঘৰত অটকাৰী বস্তু এটা বনাই, সেই 3.5 লাখ পইচাটো যদি অলপ মাতি দিলেহেঁতেন, ৰাইজৰ আজি এনেকুৱা অৱস্থা নহ'লহেঁতেন। এতিয়া বিশেষত দোষী আমাৰ টিয়ক সমষ্টিৰ বিধায়ক আৰু পঞ্চায়তখন, মৰিয়নি সমষ্টি সেই দোষী তেওঁলোকেই। বিধায়ক আহিছে নাই খবৰ খাতি ল'বলৈ? বিধায়ক সেইদিনা গধূলি টাইমত আহিছিল। ছাৰক ক'লোঁ, গোটেই উটি গ'ল বাচন পাতি, হ'ব বুলি কৈ ছাৰ গুচি গ'ল। সহায়ৰ কিবা আশ্বাস দিছে নেকি? একো নাই দিয়া, তেওঁ একো আশ্বাসেই নিদিলে, আৰু তেওঁ বেছিকৈ নক'লেও। আপোনাৰ ঘৰত যিহেতু একঁকালমান পানী বুলি কৈছে, এতিয়া কিবা কিবি সাহাৰ্য পাইছে নাই? বান সাহাৰ্য কালি চাউল 5 কেজিয়ে, মচুমা 1 কেজি মানে পালোঁ, আৰু তাৰ বাদে নাই। আৰু ধৰক কিছুমান মহ খেদোৱা ধূপ বা তেনেকুৱা একো পোৱা নাই, সেইবিলাক নাই পোৱা, একো দিয়াহি নাই। এই ৰাস্তাটো যিটো আমি দেখি আছোঁ, এইটো আগতেও ছিগিছে নে এইবাৰ প্ৰথম ছিগিছে? এইটো আগত ছিগিছিলে, আজি 12 বছৰ আগত ছিগিছিলে। আমাৰ মেম্বৰ গগৈৰ দিনৰ ছাৰতেই এইটো ৰাস্তা বনোৱা, তাক কোনো কাণমন নকৰিলে ৰাস্তাৰ প্ৰতি। ৰাস্তাও দিন হ'ল, পানীও খুব বেছি এইবছৰ, সেইকাৰণে এই ৰাস্তাটো ছিগিবলৈ পালে। আৰু ছিগিবলৈ পোৱা দূষিত আমাৰ মৰিয়নি সমষ্টিৰ বিধায়কেই। কেইবাবাৰো যোৱা হৈছিলে তেওঁ গৈ, আৰু বাৰম্বাৰ মই অনুৰোধ কৰি আছিলোঁ। মই দলৰ বাৰু এজন দলপতি হিচাপে আছোঁ, তেওঁক বাৰম্বাৰ ক'লোঁ। তেওঁ আমাক কয় কি ৰাস্তাটো হ'ব, আমুক কৰিব। মই ছাৰক ক'লোঁ যে ৰাস্তাটো হ'ব মানে ছাৰ, আপুনি এইবাৰ অলপ যদি মাতি নিদিয়ে, ৰাইজৰ অৱস্থা এনেকুৱা হ'ব। কোনো ভূক্ষেপ নকৰিলে ছাৰ। আপোনালোকে ৰাস্তাটো ছিগাৰ আগতে কৈছিল যে যদি মাতি নিদিয়ে তেনেহ'লে ৰাস্তাটো আমি নিজে বনাই লৈছিলোঁ। যোৱা বছৰ আমি নিজে ৰাস্তাটো বনাই ল'লোঁ, 2 দিন JCB লগাই। 30,000 পইচাটো এটকাও পোৱা নাই এতিয়ালৈকে। তাৰপিছত এইবাৰ ছাৰক মই অনুৰোধ কৰিলোঁ যে অলপ মাটি যদি এই মুকলি চোৱাত নিদিয়ে, এইটো ভয়ানক বিপদ হ'ব ছাৰ। কিন্তু ছাৰে কাণমন নকৰিলে। ছাৰক সেইটোৱে মই বেয়া পাইছোঁ 1 নম্বৰ। এতিয়া কি আহ্বান জনাব চৰকাৰখনলৈ, বিধায়কজনলৈ? আমি কিটো জনাম আৰু, যদি জনসাধাৰণে বিধায়কৰ প্ৰতিনিধিত্ব কৰিব নোৱাৰে, তেতিয়া সেইজন বিধায়কনো কেলে আৰু।
তেওঁ অকল বাম জেগা এৰিয়াবিলাকতে ঘূৰি ফুৰিলে। কিন্তু আমাৰ এইটো চিডুল কাষ্টত পৰে কাৰণে তেওঁ এবাৰো ভূক্ষেপ নকৰিলে। মই বাৰম্বাৰ তেওঁক কৈছিলোঁ যে ছাৰ এইবাৰ ভয়ানক বিপদ হ'ব। তেওঁ যদি অকণমান তলৰ খাপকো আশ্বাস দি ৰাস্তাটো মাটি অকণ দিলেহেঁতেন তেতিয়াও এইটো অৱস্থা ৰাইজৰ নহয়। দাদা আপোনাৰ ওচৰলৈ আহিম। আমি প্ৰায়ে বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে এই দুৰ্যোগ প্ৰশমন বিভাগে হয় হয় মোবাইলত কেতিয়াবা কিছুমান মেছেজ পঠিয়ায়, কেতিয়াবা কিছুমান এলাৰ্টো পঠিয়ায়। হয় হয় কিন্তু এইবাৰ ইমান ডাঙৰ এটা বানপানী আহিব, ওচৰৰ মন জিলাতে ডাৱৰ বিস্ফোৰণ হৈছে, কিবা আগজাননী আপোনালোকে এই অঞ্চলৰ মানুহে পাইছিলে নেকি? জাননী মানে মোবাইলত যেতিয়া ৰাস্তাটো ভাগি গৈছে তাৰপাছত মেছেজ সোমাইছে। আগত কেতিয়াও মেছেজ নোসোমায়, বৰষুণ হৈ যোৱাৰ পাছত মেছেজ সোমাব, তেনেকুৱাই আৰু তাৰ পাছত ৰাস্তাটো ছিগি যোৱাৰ পাছত প্ৰশাসন বা চৰকাৰৰ কেনেকুৱা ধৰণৰ সহায় সহযোগিতা পাইছে? প্ৰশাসন আৰু চৰকাৰৰ মই এতিয়ালৈকে একো সহায় নাই পোৱা। এই ৰাস্তাটো এতিয়ালৈকে চৰকাৰী মানুহ আমাৰ এইটুকুৰাত কোনেও নাই দেখা। এই ৰাস্তাটো সিটো পাৰে কোনোবা আহিছে যদি আমি গম পোৱা নাই, কাৰণ আমি পাৰ হৈ যাব পৰা নাই। তাৰ বাহিৰে আমি একো গম নাপাওঁ। মানুহক আধা লিটাৰ 1 লিটাৰ পানী বটল এটা দিছে। এই 4-5 দিন 1 লিটাৰ পানী বটলটোৱে মানুহে কি কৰিব? গোটেই পুখুৰী চব বুৰি শেষ। মানুহ পানী নোখোৱাকৈ কেনেকৈ থাকিব? এতিয়া আমাৰ এইকণ অঞ্চলৰ বেছিভাগ মানুহ কৃষিজীৱী। চবৰ ঘৰতে গৰু, ছাগলী, ম'হ। আমাৰ টিয়ক এৰিয়াৰ 40% গাখীৰ এইটো অঞ্চলৰ পৰা যায়, 50% খেতি এইটো অঞ্চলত হয়। এই ৰাস্তাটো যদি 10 লাখ টকাও যদি মেৰামতি কৰিলেহেঁতেন তেতিয়া ইমান কোটি কোটি টকা মানুহৰ লোকচান নহয়। সেয়াই আৰু এই সাহায্যৰ নামত কেৱল মাত্ৰ মানুহক পানী বা চাউল দাইল এইবিলাকেই দিছে, কিন্তু আপোনালোক যিহেতু কৃষিজীৱী মানুহ, গতিকে পশু পক্ষীও আছে, পশু খাদ্য বা সমান্তৰালকৈ শিশু যদি আছে শিশু খাদ্য প্ৰশাসনৰ তৰফৰ পৰা দিয়া হৈছে? একো দিয়া নাই। গৰুৱে একো খাবলৈ নাপায়, এতিয়া মৰি যাব। ঘাঁহ বন চব পানীৰ তলত, চব পানীৰ তলত, চব পলস পৰি গ'ল, বালি পৰি গ'ল, একো দিয়া নাই। এই যে পথাৰখনত এতিয়া পলস পৰি গ'ল, বালি পৰি গ'ল, ইয়াত চাগৈ আৰু কেইবাবছৰলৈও খেতি বাতি সম্ভৱ নহ'ব। গতিকে এই সন্দৰ্ভত কিবা চৰকাৰক জনাইছেনে বা প্ৰশাসনে আপোনালোকক কিবা কৈছেনে? প্ৰশাসনক বৰ্তমান জনাবলৈ আমাৰ অহা যোৱা কৰিবলৈ সুবিধা নাই, কিন্তু ইয়াৰ আগত বাৰম্বাৰ জনোৱা হৈছিলে। যোৱা বছৰ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া ইয়ালৈ আহিছিলে বাইকত লৈ। ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াক ধন্যবাদ এইটো কাৰণে, আগতে এইটো অঞ্চললৈ কোনো MLA নাহে, পৰিদৰ্শন কৰিবলৈকে নাহে। কিন্তু যোৱা বছৰ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া আহিছিলে, আহি পেলাই তেওঁ ইয়াত ভাগি গ'ল, ভগা পাছত বালি বস্তা এটাও নেপেলালে। আমি গাঁৱৰ ল'ৰাকেইটাই পইচা তুলি JCB লগাই যিখিনি ভাগিছিলে সেইখিনি মেৰামতি কৰিলোঁ। কৰাৰ পাছত তেওঁক জনাইছিলোঁ যে এইবছৰ আপুনি অন্ততঃ এহাত হ'লেও মাটি দি দিয়ক, নহ'লে যোৱা বছৰ বহুত দিগদাৰ হ'ব। তেওঁ একোৱে নকৰিলে। এতিয়া আমি বেলেগ আমাক অৰুণোদয় কিবাকিবি আমাক এইবোৰ একো নালাগে। দৰকাৰ হ'লে আমি ৰাইজে পইচা তুলি তেওঁলোকক দিম, আমাক ৰাস্তাটো বনাই দিয়ক, বেলেগ আমাক একো নালাগে। আমি গৰু ছাগলী চব বিকি তেওঁলোকক পইচা দিম, যদি পইচা নাই চৰকাৰৰ ওচৰত আমাক ৰাস্তাটো বনাই দিয়ক। এতিয়া মানুহ ইয়াত কোনোবা এজন মানুহ বেমাৰ আজাৰ হ'লে এই ৰাস্তাটো কেনেকৈ নিব? মানুহ মৰি যাব ঘৰত। আৰু বেলেগ অল্টাৰনেট একো ৰাস্তা নাই? আৰু ৰাস্তা কোনো নাই, একো ৰাস্তা নাই। এই ৰাস্তাটো মাত্ৰ 2 লাখ টকা যদি খৰচ কৰিলেহেঁতেন নহয়, ইমান কোটি টকা মানুহৰ লোকচান নহয়।